এটা দীঘলীয়া পৰিক্ৰমা সাংগঠনিকভাৱে বিভিন্ন সময়ত যি দায়িত্ব দলে দিলে নিশ্চিতভাৱে তাক কাৰ্যত ৰূপায়িত কৰিবলৈ চেষ্টা কৰা গ'ল আৰু যোৰহাটীয়া ৰাইজৰ আশীষ শিৰত লৈ আইপিতে আশীৰ্বাদ শিৰত লৈ বৰ্তমান সময়ত মই যোৰহাট বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। যোৰহাটীয়া ৰাইজে স্থবিৰতাৰ বিৰুদ্ধে এটা গতিশীলতা বিচাৰে, কাৰণ ৩২ বছৰ বয়সতে হিতেন্দ্ৰনাথ গোস্বামী যোৰহাটৰ বিধায়ক আৰু তেতিয়াৰ পৰা আজি ৬৭ বছৰ বয়সলৈকে একেখন মুখ একেটা চেহেৰা যোৰহাটীয়া ৰাইজে চাইছে, আমনি পাইছে। গতিকে যোৰহাটীয়া ৰাইজৰ নতুনত্ব বিচাৰিছে যোৰহাট সমষ্টিত। গতিকে তাৰ প্ৰতি আমি তেওঁলোকৰ চিন্তা ভাৱনাখিনিক আমি সাৰোগত কৰি এইবাৰ আমি যোৰহাট বিধানসভা সমষ্টিৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আশা কৰিছোঁ যে দলে যাকেই যোগ্য বুলি বিবেচনা কৰিব, যাকে দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব। ইতিমধ্যে আমাৰ লগত আমাৰ দলীয় যোৰহাটৰ আমি প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু বহুকেইজন আমাৰ যোৰহাটত ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে। গতিকে দলে যাক বিবেচনা কৰিব, যোগ্য বুলি বিবেচনা কৰিব, তেওঁৰ লগত লাগে আমি যোৰহাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীক বিজয় কৰাৰ ক্ষেত্ৰত আমি নিশ্চিন্তভাৱে আমি নিজৰ সকলোখিনি সঁপি দিম। ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে আশ্বস্ত কৰিবলগীয়া পৰিৱেশ নাই। হিমন্ত বিশ্ব শৰ্মাৰ তুগলকি যোৰহাটীয়া ৰাইজে বুজি পাইছে। আজি দেশত গৌৰৱ গগৈ ডাঙৰীয়াই যে যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে, সেই সময়ত দেখোন যোৰহাটত সৰ্বশক্তি প্ৰয়োগ কৰি যোৰহাটত হাৰিলে। গতিকে যোৰহাটীয়া ৰাইজ শিক্ষিত ৰাইজ, যোৰহাটৰ ৰাইজে বিবেকেৰে ভোট দিয়ে। যোৰহাটীয়া ৰাইজে প্ৰাৰ্থীজনৰ যোগ্যতা আৰু দক্ষতা নিৰূপণ কৰিব জানে। কেৱল প্ৰাৰ্থী হ'লেই যোৰহাটীয়া ৰাইজে ভোট নিদিয়ে, চিম্বল হ'লেই যোৰহাটীয়া ৰাইজে ভোট নিদিয়ে। আমাৰ বিশ্বাস যে যোৰহাটীয়া ৰাইজে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব। বৰ্তমান যোৰহাটত চলি থকা যি আমাৰ অচলাৱস্থা, যোৰহাটৰ যি অস্থিৰ অৱস্থা, ড্ৰাগছৰ যি পয়োভৰ, সমান্তৰালভাৱে নাৰীসকলক সুৰক্ষাৰ ক্ষেত্ৰত যি প্ৰশ্ন উত্থাপিত হৈছে, তাৰ বিৰুদ্ধে এবাৰ যোৰহাটীয়া ৰাইজে কিন্তু ভোটদান কৰিব বুলি বিশ্বাস। আপুনি জয়ী হ'ব পাৰিব? চাওক, দলে যাক বিবেচনা কৰিব, আজিও মই কৈছোঁ আপোনাক, দলে যাক বিবেচনা কৰিব, যিজন প্ৰাৰ্থীকে যোগ্য বুলি বিবেচনা কৰিব, নিশ্চিতভাৱে প্ৰতিজন প্ৰাৰ্থীয়ে আজি দিনত যোৰহাট সমষ্টিৰ পৰা জয় হ'বৰ কাৰণে সক্ষম বুলি আমি অনুভৱ কৰোঁ। কাৰণ সকলোৱে সাংগঠনিক দক্ষতা আছে। কেৱল বিজেপিৰ নিচিনাকৈ আজি বিজেপিৰ যি আজি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যি লোকসকল, সেইসকল আমাৰ দিনত আজি কিন্তু আমাৰ কংগ্ৰেছৰ লগত নাই। কেৱল আমাৰ সততাৰে, নিষ্ঠাৰে আৰু দলক সেৱা কৰা মনোভাৱেৰে, সমৰ্পণৰ মনোভাৱে কাম কৰা মানুহখিনি কংগ্ৰেছ দলত আছে। আমি নিশ্চিতভাৱে আশা কৰিম যে যোৰহাটত আমি যিজন প্ৰাৰ্থী হ'ব জয় হৈ আহিব। এটা দীঘলীয়া পৰিক্ৰমা সাংগঠনিকভাৱে বিভিন্ন সময়ত যি দায়িত্ব দলে দিলে নিশ্চিতভাৱে তাক কাৰ্যত ৰূপায়িত কৰিবলৈ চেষ্টা কৰা গ'ল আৰু যোৰহাটীয়া ৰাইজৰ আশীষ শিৰত লৈ আইপিতে আশীৰ্বাদ শিৰত লৈ বৰ্তমান সময়ত মই যোৰহাট বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। যোৰহাটীয়া ৰাইজে স্থবিৰতাৰ বিৰুদ্ধে এটা গতিশীলতা বিচাৰে, কাৰণ ৩২ বছৰ বয়সতে হিতেন্দ্ৰনাথ গোস্বামী যোৰহাটৰ বিধায়ক আৰু তেতিয়াৰ পৰা আজি ৬৭ বছৰ বয়সলৈকে একেখন মুখ একেটা চেহেৰা যোৰহাটীয়া ৰাইজে চাইছে, আমনি পাইছে। গতিকে যোৰহাটীয়া ৰাইজৰ নতুনত্ব বিচাৰিছে যোৰহাট সমষ্টিত। গতিকে তাৰ প্ৰতি আমি তেওঁলোকৰ চিন্তা ভাৱনাখিনিক আমি সাৰোগত কৰি এইবাৰ আমি যোৰহাট বিধানসভা সমষ্টিৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আশা কৰিছোঁ যে দলে যাকেই যোগ্য বুলি বিবেচনা কৰিব, যাকে দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব। ইতিমধ্যে আমাৰ লগত আমাৰ দলীয় যোৰহাটৰ আমি প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু বহুকেইজন আমাৰ যোৰহাটত ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে। গতিকে দলে যাক বিবেচনা কৰিব, যোগ্য বুলি বিবেচনা কৰিব, তেওঁৰ লগত লাগে আমি যোৰহাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীক বিজয় কৰাৰ ক্ষেত্ৰত আমি নিশ্চিন্তভাৱে আমি নিজৰ সকলোখিনি সঁপি দিম। ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে আশ্বস্ত কৰিবলগীয়া পৰিৱেশ নাই। হিমন্ত বিশ্ব শৰ্মাৰ তুগলকি যোৰহাটীয়া ৰাইজে বুজি পাইছে। আজি দেশত গৌৰৱ গগৈ ডাঙৰীয়াই যে যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে, সেই সময়ত দেখোন যোৰহাটত সৰ্বশক্তি প্ৰয়োগ কৰি যোৰহাটত হাৰিলে। গতিকে যোৰহাটীয়া ৰাইজ শিক্ষিত ৰাইজ, যোৰহাটৰ ৰাইজে বিবেকেৰে ভোট দিয়ে। যোৰহাটীয়া ৰাইজে প্ৰাৰ্থীজনৰ যোগ্যতা আৰু দক্ষতা নিৰূপণ কৰিব জানে। কেৱল প্ৰাৰ্থী হ'লেই যোৰহাটীয়া ৰাইজে ভোট নিদিয়ে, চিম্বল হ'লেই যোৰহাটীয়া ৰাইজে ভোট নিদিয়ে। আমাৰ বিশ্বাস যে যোৰহাটীয়া ৰাইজে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব। বৰ্তমান যোৰহাটত চলি থকা যি আমাৰ অচলাৱস্থা, যোৰহাটৰ যি অস্থিৰ অৱস্থা, ড্ৰাগছৰ যি পয়োভৰ, সমান্তৰালভাৱে নাৰীসকলক সুৰক্ষাৰ ক্ষেত্ৰত যি প্ৰশ্ন উত্থাপিত হৈছে, তাৰ বিৰুদ্ধে এবাৰ যোৰহাটীয়া ৰাইজে কিন্তু ভোটদান কৰিব বুলি বিশ্বাস। আপুনি জয়ী হ'ব পাৰিব? চাওক, দলে যাক বিবেচনা কৰিব, আজিও মই কৈছোঁ আপোনাক, দলে যাক বিবেচনা কৰিব, যিজন প্ৰাৰ্থীকে যোগ্য বুলি বিবেচনা কৰিব, নিশ্চিতভাৱে প্ৰতিজন প্ৰাৰ্থীয়ে আজি দিনত যোৰহাট সমষ্টিৰ পৰা জয় হ'বৰ কাৰণে সক্ষম বুলি আমি অনুভৱ কৰোঁ। কাৰণ সকলোৱে সাংগঠনিক দক্ষতা আছে। কেৱল বিজেপিৰ নিচিনাকৈ আজি বিজেপিৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যি লোকসকল, সেইসকল আমাৰ দিনত আজি কিন্তু আমাৰ কংগ্ৰেছৰ লগত নাই। কেৱল আমাৰ সততাৰে, নিষ্ঠাৰে আৰু দলক সেৱা কৰা মনোভাৱেৰে, সমৰ্পণৰ মনোভাৱে কাম কৰা মানুহখিনি কংগ্ৰেছ দলত আছে। আমি নিশ্চিতভাৱে আশা কৰিম যে যোৰহাটত আমি যিজন প্ৰাৰ্থী হ'ব জয় হৈ আহিব।